নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আজিৰ এই বিশেষ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম। আজি তাৰিখ 18 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম 12টা ৰাশিৰ আজিৰ দিনটোৰ সম্পূৰ্ণ ফলাফল, চাকৰি, ব্যৱসায় আৰু আৰ্থিক দিশ, প্ৰেম, দাম্পত্য জীৱন আৰু পাৰিবাৰিক জীৱন, লগতে স্বাস্থ্যৰ অৱস্থা, শুভ সময়, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। আজিৰ দিনটো কোন ৰাশিৰ বাবে শুভ আৰু কোন ৰাশিয়ে থাকিব লাগিব সাৱধান, এই সকলো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, নতুন দৰ্শকসকলে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ ৰাশি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আহক তেন্তে আৰম্ভ কৰোঁ 18 ডিচেম্বৰ 2025 আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল ক্ৰমে ৰাশি অনুসৰি। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 18 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। নমস্কাৰ মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দিনটো আপোনালোকৰ বাবে মধ্যমীয়া ফলদায়ক হ'লেও কিছুমান গুৰুত্বপূৰ্ণ সুযোগ লৈ আহিব। আত্মবিশ্বাস আৰু ধৈৰ্য ৰাখিলে বহু কাম সহজে সম্পন্ন হ'ব। আজিৰ গ্ৰহ নক্ষত্ৰৰ স্থিতিয়ে কৰ্মক্ষেত্ৰত আৰু ব্যক্তিগত জীৱনত কিছুমান নতুন দিশ উন্মোচন কৰিব। আজিৰ দিনটো কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম লক্ষণীয় হ'ব। ওপৰৰ লোকৰ পৰা প্ৰশংসা পাব পাৰে, কিন্তু সৰু ভুলৰ বাবেও সমালোচনা হ'ব পাৰে, সেয়া মনত ৰাখিব। নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। যিসকলে চাকৰিৰ সন্ধানত আছে তেওঁলোকে আজিৰ দিনটোত ভাল খবৰ পাব পাৰে বা আগন্তুক সুযোগৰ ইংগিত লাভ কৰিব। সহকৰ্মীৰ লগত মতবিৰোধ হ'লেও ধৈৰ্যৰে সমাধান কৰক। ব্যৱসায়িক দিশত আজিৰ দিনটো লাহে লাহে উন্নতিৰ সংকেত দিছে। হঠাৎ ডাঙৰ ইনভেষ্ট নকৰাই ভাল হ'ব। আগৰ কোনো পুৰণি পাবলগীয়া টকা বা ৰৈ থকা টকা পোৱাৰ সম্ভাৱনা আছে। ভাল খবৰ আহিব পাৰে। অংশীদাৰী ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ ভাবি চিন্তি ল'ব। প্ৰেম জীৱনত আজিৰ দিনটো সংবেদনশীল হ'ব। সৰু কথাত খং নকৰি সন্মুখত থকা মানুহজনৰ কথা বুজিবলৈ চেষ্টা কৰক। বিবাহিত লোকসকলৰ বাবে সংগীৰ সৈতে সময় কটাবলৈ ভাল সুযোগ আছে। পাৰিবাৰিক বিষয়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে, কিন্তু বয়োজ্যেষ্ঠৰ পৰামৰ্শ লোৱাটো শুভ হ'ব। স্বাস্থ্যৰ দিশত অলপমান সাৱধান হোৱা প্ৰয়োজন। মূৰত বিষ বা ৰক্তচাপ নাইবা ভাগৰুৱা অনুভৱ সমস্যা দেখা দিব পাৰে। সময়মতে বিশ্ৰাম লওক আৰু পানী বেছি খাওক। অতিৰিক্ত মানসিক চাপ এৰাই চলক। শুভ সময় ৰাতিপুৱা 10:30 পৰা দুপৰীয়া 1 বজালৈ। শুভ ৰং হৈছে ৰঙা আৰু কমলা। শুভ সংখ্যা হৈছে 1। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ মনোবল বৃদ্ধি পাব আৰু বাধা আঁতৰি যাব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আজিৰ দিনটো মেঘ ৰাশিৰ বাবে ধৈৰ্য, সংযম আৰু সঠিক সিদ্ধান্তৰ দিন। আত্মবিশ্বাস ৰাখিলে সফলতা নিশ্চিত। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 18 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। নমস্কাৰ বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দিনটো আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। ধৈৰ্য, স্থিৰতা আৰু বাস্তৱবাদী চিন্তাধাৰাই আজিৰ দিনটোৰ মূল চাবিকাঠি হ'ব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে জীৱনৰ কিছুমান দিশত ইতিবাচক পৰিৱৰ্তন আনিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে শুভ। দীঘলীয়া সময় ধৰি কৰি থকা পৰিশ্ৰমৰ ফল আজি পোৱাৰ সম্ভাৱনা আছে। ওপৰৰ বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। নতুন দায়িত্ব বা প্ৰমোচনৰ কথা বতৰা হ'ব পাৰে। চাকৰিৰ সন্ধান কৰি থকা লোকসকলৰ বাবে সাক্ষাৎকাৰ বা কল অহাৰ যোগ দেখা যায়। কামত মনোযোগ বজাই ৰাখক আৰু অকণমান এলেহুৱা ভাৱটো আঁতৰাই এৰাওক। ব্যৱসায়িক দিশত আজিৰ দিনটো লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক বা নতুন চুক্তিৰ যোগ আছে। পুৰণি ইনভেষ্টৰৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। যদিও টকা পইচাৰ ক্ষেত্ৰত অতিৰিক্ত বিশ্বাস কাকো নকৰিব। ঋণ লোৱা বা ডাঙৰ ইনভেষ্ট কৰা আজিৰ দিনটোত পৰিহাৰ কৰাটো ভাল হ'ব। সঞ্চয়ৰ দিশত গুৰুত্ব দিয়ক। প্ৰেম জীৱনত আজিৰ দিনটোত শান্ত আৰু সুখকৰ হ'ব। আপোনাৰ কথা বতৰাই সন্মুখৰ মানুহজনৰ মন জয় কৰিব। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত ভুল বুজাবুজি বৃদ্ধি পাব। পাৰিবাৰিক পৰিৱেশৰ সন্মুখত সুখকৰ থাকিব আৰু ঘৰত ভাল খবৰ আহিব পাৰে। স্বাস্থ্যৰ দিশত সাধাৰণতে ভালেই থাকিব, যদিও ডিঙি, ঠাণ্ডা বা পেটৰ সমস্যা আমনি কৰিব পাৰে। বাহিৰৰ খাদ্য বা কমাই দিয়াটো ভাল হ'ব। লগতে সময়মতে আহাৰ লওক। অকণমান খোজ কঢ়া আৰু যোগ অভ্যাস কৰিলে উপকাৰ হ'ব। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2:30 বজালৈ আৰু শুভ ৰং হৈছে সেউজীয়া আৰু বগা। শুভ সংখ্যা হৈছে 5। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটোত মা লক্ষ্মীক মনত ধৰি
মনত ৰাখি ওম হ্ৰিং মহালক্ষ্মী নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ ধন সম্পত্তি আৰু মানসিক শান্তি বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 18 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। নমস্কাৰ মিথুন ৰাশিৰ জাতক জাতিকাসকল। আজিৰ দিনটো আপোনালোকৰ বাবে চিন্তা ভাৱনা আৰু সিদ্ধান্ত লোৱাৰ দিন হ'ব। বুদ্ধিমত্তা আৰু কথা বতৰাৰ দক্ষতাই আপোনাক আগবঢ়াই নিব। যদিও কিছুমান ক্ষেত্ৰত অকণমান বিভ্ৰান্তি থাকিব পাৰে, তথাপিও সঠিক দিশত মনোযোগ দিলে ফল ভালেই পাব। কৰ্মক্ষেত্ৰত আজি দিনটো আপোনাৰ কথা বতৰাই বিশেষ প্ৰভাৱ পেলাব। মিটিং, আলোচনা বা আপোনাৰ এই গেমত সফলতা পোৱাৰ সম্ভাৱনা আছে। নতুন কাম বা প্ৰজেক্ট আৰম্ভ হ'ব পাৰে। যদিও একেলগে বহু কাম ল'ব পৰা নাযায়, ইয়াৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। চাকৰি সলনি কৰাৰ কথা ভাবি যদি আছে, তেতিয়াহ'লে আজিৰ দিনটো কোনো সংকেত বা যোগাযোগ আহিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া। লাভ আৰু খৰচ দুয়ো একেলগে চলিব। নতুন চুক্তি কৰাৰ আগতে কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰক। অংশীদাৰীৰ ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে, সেয়া কথা বতৰাৰ জৰিয়তে সমাধান কৰক। অনলাইন বা যোগাযোগ ভিত্তিক ব্যৱসায়ত লাভৰ যোগ দেখা যায়। প্ৰেম জীৱনত আজিৰ দিনটো কথোপকথনৰ গুৰুত্ব বেছি হ'ব। সৰু ভুল বুজাবুজি আজি ডাঙৰ ৰূপ ল'ব পাৰে, সেয়া এৰাই চলক। খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। বিবাহিত জীৱনত সংগীৰ সহায় লাভ কৰিব। পাৰিবাৰিক বিষয়ত কোনো খবৰ বা আলোচনা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ বা টোপনিৰ অভাৱ দেখা দিব পাৰে। মোবাইল ফোন ব্যৱহাৰ কৰাটো কমাই দিয়ক। চকু আৰু স্নায়ুৰ যত্ন লওক। গভীৰ শ্বাস প্ৰশ্বাস আৰু ধ্যান কৰিলে আপোনাৰ মন শান্ত হ'ব। শুভ সময় পুৱা 9 বজাৰ পৰা 11:30 শুভ ৰং হৈছে হালধীয়া আৰু আকাশী। শুভ সংখ্যা হৈছে 3। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো ভগৱান গণেশক স্মৰণ কৰি ওম গং গণপতে নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ যি বিভ্ৰান্তি আছে সেইবিলাক আঁতৰি আপোনাৰ বুদ্ধি স্পষ্ট হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 18 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। নমস্কাৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল। আজিৰ দিনটো আপোনালোকৰ বাবে অনুভূতি আৰু বাস্তৱতাৰ মাজত সমন্বয় কৰাৰ দিন হ'ব। মন অলপ সংবেদনশীল থাকিব পাৰে, কিন্তু ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে বহু কাম সহজে সম্পন্ন হ'ব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আজিৰ দিনটোত জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয়ে স্পষ্টতা আহিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। ওপৰৰ বিষয়ে আপোনাৰ ওপৰত বিশ্বাস দেখুৱাব। যদিও কামৰ প্ৰেছাৰ অলপ বেছি থাকিব, সময়মতে কাম সম্পন্ন কৰিব পাৰিলে সুনাম বৃদ্ধি পাব। চাকৰি সলনি কৰাৰ কথা ভাবি থকা লোকসকলৰ বাবে আজিৰ দিনটো আলোচনা বা ফোন আহিব পাৰে। সহকৰ্মীৰ সৈতে অহেতুক তৰ্ক বিতৰ্ক এৰাই চলক। ব্যৱসায়িক দিশত আজিৰ দিনটো লাহে লাহে উন্নতিৰ সংকেত দিছে। পুৰণি গ্ৰাহকৰ পৰা লাভ বা পুনৰ যোগাযোগ হ'ব পাৰে। আজিৰ দিনটোত নতুন ইনভেষ্টত সাৱধান হোৱাটো ভাল হ'ব। টকা পইচাৰ লেনদেনত পৰিয়ালৰ কোনো সদস্যৰ সহায় লাভ কৰিব পাৰে। সঞ্চয়ৰ দিশত গুৰুত্ব দিয়ক। প্ৰেম জীৱনত আজিৰ দিনটো সংবেদনশীল। সৰু কথাত মন বেয়া হ'ব পাৰে, গতিকে বেয়া নকৰিব। সংগীৰ অনুভূতিবোৰ বুজিবলৈ চেষ্টা কৰক। বিবাহিত জীৱনত অলপ মতবিৰোধ হ'ব পাৰে, কিন্তু খোলাখুলিকৈ কথা বতৰা পাতিলে সমাধান সম্ভৱ। পাৰিবাৰিক পৰিৱেশ সাধাৰণতে শান্ত থাকিব, যদিও বয়োজ্যেষ্ঠৰ স্বাস্থ্যক লৈ চিন্তা থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, গেছ বা বুকুৰ জ্বলা-পোৰা সমস্যাই আমনি কৰিব পাৰে। সময়মতে আহাৰ লওক আৰু বাহিৰৰ খাদ্য পৰিহাৰ কৰক। মানসিক শান্তিৰ বাবে অলপ সময় নিজকে দিয়ক। পানী বেছিকৈ খাওক। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3:30 শুভ ৰং হৈছে বগা আৰু ৰূপালী। শুভ সংখ্যা হৈছে 2। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো চন্দ্ৰদেৱক স্মৰণ কৰি ওম সমায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি আৰু স্থিৰতা বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 18 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। সিংহ ৰাশিৰ জাতক জাতিকাসকল নমস্কাৰ। আজিৰ দিনটো আপোনালোকৰ বাবে আত্মবিশ্বাস, নেতৃত্ব আৰু সিদ্ধান্ত লোৱাৰ দিন। আপোনাৰ ভিতৰৰ শক্তি আৰু সাহসে বহুদিন ধৰি ৰৈ থকা কাম আগবঢ়াই নিব।
যদি অহংকাৰ বা তৎক্ষণাত খং এৰাই চলে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ নেতৃত্ব গুণ প্ৰকাশ পাব। ডাঙৰ দায়িত্ব বা নতুন প্ৰজেক্ট পোৱাৰ যোগ আছে। ওপৰৰ বিষয়ে আপোনাৰ কামৰ প্ৰশংসা কৰিব। যদিও সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে, কথা বতৰাত সংযম ৰাখিব। চাকৰি সলনি বা প্ৰমোচনৰ বিষয়ে আলোচনা আগবাঢ়িব পাৰে। ব্যৱসায়িক দিশত আজিৰ দিনটো লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা চুক্তিৰ যোগ দেখা যায়। আজিৰ দিনটোত সাহসী সিদ্ধান্ত ল'ব পাৰে, কিন্তু অতি আত্মবিশ্বাসে ক্ষতি কৰিব পাৰে। এইটো মনত ৰাখিব। পুৰণি ইনভেষ্টৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনত আজিৰ দিনটো উষ্ণ আৰু ৰোমান্টিক হ'ব পাৰে। আপোনাৰ কথা বতৰাই সংগীক আকৰ্ষিত কৰিব। অবিবাহিত লোকৰ বাবে নতুন প্ৰেমৰ সূচনা হ'ব পাৰে। বিবাহিত জীৱনত সংগীৰ সহায় আৰু সমৰ্থন লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। স্বাস্থ্যৰ দিশত সাধাৰণতে ভালে থাকিব, যদিও মূৰৰ বিষ, জ্বৰ আৰু ৰক্তচাপৰ সমস্যা দেখা দিব পাৰে। গতিকে আপুনি লাহে লাহে পৰাপক্ষত বিশ্ৰাম লওক আৰু অতিৰিক্ত মানসিক চাপ এৰাই চলক। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 2 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ ৰং হৈছে সোণালী আৰু কমলা। শুভ সংখ্যা হৈছে 1। আজিৰ প্ৰতিকাৰ: আজিৰ দিনটো সূৰ্যদেৱক প্ৰণাম কৰি ওম আদিত্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু সফলতা বৃদ্ধি পাব। থুলমূলকৈ আজিৰ দিনটো সিংহ ৰাশিৰ বাবে শক্তি, নেতৃত্ব আৰু সফলতাৰ দিন। সংযম ৰাখিলে দিনটো অতি শুভ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 18 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। কন্যা ৰাশিৰ জাতক-জাতিকাসকল নমস্কাৰ। আজিৰ দিনটো আপোনালোকৰ বাবে চিন্তাশীলতা, পৰিকল্পনা আৰু সঠিক সিদ্ধান্ত লোৱাৰ দিন। আপোনাৰ বিশ্লেষণ ক্ষমতাই বহু সমস্যাৰ সমাধান দিব। যদিও অলপ মানসিক চাপ থাকিব পাৰে, ধৈৰ্য ৰাখিলে দিনটো সফল হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। সূক্ষ্ম কাম, হিচাপ নিকাচ, লিখা-পঢ়া কামত সফলতা পোৱাৰ সম্ভাৱনা আছে। ওপৰৰ বিষয়ে আপোনাৰ পৰিশ্ৰম লক্ষ্য কৰিব। যদিও সহকৰ্মীৰ ভুলৰ দায় আপোনাৰ ওপৰত আহিব পাৰে, সেয়া শান্তভাৱে সমাধান কৰক। চাকৰিৰ সন্ধান কৰি থকা লোকসকলৰ বাবে ইতিবাচক খবৰ আহিব পাৰে। ব্যৱসায়িক দিশত আজিৰ দিনটো লাহে লাহে উন্নতিৰ যোগ আছে। পুৰণি গ্ৰাহক বা আগৰ যোগাযোগৰ পৰা লাভ হ'ব পাৰে। আজিৰ দিনটোত ডাঙৰ ইনভেষ্ট বা ঋণ লোৱা পৰিহাৰ কৰক। টকা পইচাৰ লেনদেনত নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰক। সঞ্চয়ৰ দিশত মনোযোগ দিয়ক। প্ৰেম জীৱনত আজিৰ দিনটো সংযমৰ। সৰু সৰু কথা লৈ অধিক সমালোচনা নকৰিব। সংগীৰ অনুভূতি বুজিবলৈ চেষ্টা কৰিলে সম্পৰ্ক মজবুত হ'ব। বিবাহিত জীৱনত দায়িত্ব বৃদ্ধি পাব পাৰে, কিন্তু একেলগে সময় কটাবলৈ চেষ্টা কৰক। পাৰিবাৰিক পৰিৱেশ সাধাৰণতে শান্ত থাকিব। স্বাস্থ্যৰ দিশত পেট, হজম বা স্নায়ুৰ সমস্যা দেখা দিব পাৰে। অনিয়মিত খাদ্যৰ অভ্যাস এৰাই চলক। অকণমান খোজ কঢ়া, যোগ অভ্যাস বা ধ্যান কৰিলে মানসিক শান্তি আৰু শাৰীৰিক উপকাৰ পাব। শুভ সময় ৰাতিপুৱা 9:30 পৰা 12 বজালৈ। শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া। শুভ সংখ্যা হৈছে 5। আজিৰ প্ৰতিকাৰ: আজিৰ দিনটোত ভগৱান বিষ্ণুক স্মৰণ কৰি ওম নমঃ ভগৱতে বাসুদেৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক স্থিৰতা আৰু সৌভাগ্য বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 18 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। নমস্কাৰ তুলা ৰাশিৰ জাতক-জাতিকাসকল। আজিৰ দিনটো আপোনালোকৰ বাবে সমতা, বুজাবুজি আৰু সঠিক সিদ্ধান্ত লোৱাৰ দিন। আপোনাৰ কূটনৈতিক স্বভাৱ আৰু শান্ত ব্যৱহাৰে বহু জটিল পৰিস্থিতি সহজে সমাধান কৰিব। যদিও সিদ্ধান্ত লোৱাত অলপ দেৰি হ'ব পাৰে, ধৈৰ্য ৰাখিলে দিনটো শুভ হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো দলগতভাৱে কামত সফলতা পোৱাৰ সম্ভাৱনা আছে। সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰাখিলে কাম সহজে আগবাঢ়িব। নতুন প্ৰজেক্ট বা দায়িত্ব অহাৰ যোগ আছে। চাকৰি সলনি কৰিব বিচৰা বা প্ৰমোচনৰ বিষয়ে আলোচনা হ'ব পাৰে। অপৰস্থ বিষয়াৰ সৈতে কথা বতৰাত নম্ৰতা বজাই ৰাখক। ব্যৱসায়িক দিশত আজিৰ দিনটো মধ্যমীয়াৰ পৰা অকণমান ভাল হ'ব। অংশীদাৰী ব্যৱসায়ত লাভৰ যোগ আছে, কিন্তু সকলো কথা খোলাখুলিকৈ কৈ দিয়া ভাল হ'ব। টকা পইচাৰ ক্ষেত্ৰত অলপ উঠা-নমা থাকিব পাৰে। আজিৰ দিনটোত ডাঙৰ ইনভেষ্ট এৰাই চলক। সঞ্চয়ৰ দিশত মনোযোগ দিব। প্ৰেম জীৱনত আজিৰ দিনটো ৰোমান্টিক আৰু মধুৰ হ'ব পাৰে। সংগীৰ সৈতে মন
মন খোলা কথা পাতিলে সম্পৰ্ক আৰু গভীৰ হ'ব। অবিবাহিত লোকসকলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত বুজাবুজি বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত কোনো ভাল খবৰ আহিব পাৰে। স্বাস্থ্যৰ দিশত সাধাৰণতে ভালেই থাকিব, যদিও কঁকাল, গাৰ বিষ বা ছালৰ সৰু সমস্যাই আমনি কৰিব পাৰে। নিয়মিত ব্যায়াম আৰু পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰিলে উপকাৰ পাব। শুভ সময় আবেলি 2 বজাৰ পৰা 4:30 শুভ ৰং হৈছে গোলাপী আৰু নীলা। শুভ সংখ্যা হৈছে 6। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটোত মা লক্ষ্মীক স্মৰণ কৰি ওম শ্ৰীং মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ সৌভাগ্য আৰু মানসিক শান্তি বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 18 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। নমস্কাৰ বৃশ্চিক ৰাশিৰ জাতক জাতিসকল। আজিৰ দিনটো আপোনালোকৰ বাবে গভীৰ চিন্তা, গোপন শক্তি আৰু পৰিৱৰ্তনৰ দিন। আপোনাৰ একাগ্ৰতা আৰু দৃঢ় মনোবলে বহুদিন ধৰি চলি থকা সমস্যা সমাধান কৰিব পাৰে। যদিও কিছুমান ক্ষেত্ৰত সন্দেহ বা উদ্বেগ বৃদ্ধি পাব পাৰে, সংযম ৰাখিলে দিনটো সফল হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ গোপন পৰিশ্ৰমৰ পোহৰলৈ আহিব। ৰিচাৰ্চ, তদন্ত বা ফাইনেন্স বা গোপনীয় কামত জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। অপৰৰ বিষয়ে আপোনাৰ ওপৰত বিশ্বাস দেখুৱাব, যদিও সহকৰ্মীৰ লগত সমতাৰ টানা-আজৰা হ'ব পাৰে। শান্তভাৱে আগবাঢ়ক। চাকৰি সলনি কৰিব বিচৰা লোকসকলৰ বাবে আজি আলোচনাত আগবাঢ়িব পাৰে। ব্যৱসায়িক দিশত আজিৰ দিনটো মধ্যমীয়া। হঠাৎ লাভৰ লগতে হঠাৎ খৰচো আহিব পাৰে। পুৰণি ইনভেষ্ট বা বীমা, টেক্স, ঋণ আদিৰ বিষয়ে সিদ্ধান্ত ল'ব লাগিব পাৰে। অংশীদাৰী ব্যৱসায়ত গোপনীয়তা বজাই ৰাখক। টকা পইচাৰ লেনদেন বা অতিৰিক্ত সাৱধান হোৱাটো প্ৰয়োজন। প্ৰেম জীৱনত আজিৰ দিনটো গভীৰ আৰু আৱেগিক হ'ব। সংগীৰ ওপৰত সন্দেহ নকৰিব। খোলাখুলিকৈ কথা বতৰাৰ সম্পৰ্ক বজাই ৰাখিব। বিবাহিত জীৱনত অলপ উত্তেজনা থাকিব পাৰে, কিন্তু ধৈৰ্য ৰাখিলে সকলো ঠিক-ঠাক হৈ যাব। পাৰিবাৰিক ক্ষেত্ৰত কোনো গোপন কথা পোহৰলৈ আহিব পাৰে। স্বাস্থ্যৰ দিশত গোপন ৰোগ, হৰমন বা প্ৰজনন সংক্ৰান্তীয় সমস্যাই আমনি কৰিব পাৰে। অতিৰিক্ত মানসিক চাপ এৰাই চলক। পৰ্যাপ্ত পৰিমাণে টোপনি আৰু বিশ্ৰাম অতি প্ৰয়োজনীয়। শুভ সময় ৰাতিপুৱা 8:30 পৰা 11 বজালৈ। শুভ ৰং হৈছে গেৰুৱা আৰু ৰঙা। শুভ সংখ্যা হৈছে 9। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো ভগৱান শিৱক স্মৰণ কৰক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শক্তি আৰু সুৰক্ষা বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 18 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। নমস্কাৰ ধনুৰাশিৰ জাতক জাতিসকল। আজিৰ দিনটো আপোনালোকৰ বাবে আশাবাদ, নতুন চিন্তা আৰু আগবাঢ়ি যোৱাৰ প্ৰেৰণা লৈ আহিছে। আপোনাৰ ভিতৰৰ আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱেই আজিৰ দিনটো মূল শক্তি হ'ব। যদিও কিছুমান কামত দেৰি হ'ব পাৰে, হতাশ নহ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত নতুন সুযোগৰ যোগ আছে। শিক্ষা, ভ্ৰমণ, আইনী কাম বা বিদেশ সংক্ৰান্তীয় ক্ষেত্ৰত জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ। অপদস্থ বিষয়াই আপোনাৰ চিন্তাধাৰাক মূল্য দিব, যদিও একেলগে বহু কাম ল'ব পৰা নাযাব। ইয়াৰ ফলত আপোনাৰ ভুল হ'ব পাৰে। চাকৰি সলনি কৰা বা উন্নতিৰ বিষয়ে ইতিবাচক আলোচনা হ'ব পাৰে। ব্যৱসায়িক দিশত আজিৰ দিনটো মধ্যমীয়াৰ পৰা অকণমান ভাল হ'ব। নতুন যোগাযোগ বা নেটৱৰ্কৰ জৰিয়তে লাভৰ পথ মুকলি হ'ব পাৰে। পুৰণি ইনভেষ্টৰ পৰা লাহে লাহে লাভ আহিব। যদিও আজিৰ দিনটোত হঠাৎ ডাঙৰ ইনভেষ্ট এৰাই চলক। খৰচ অলপ বেছি হ'ব পাৰে। বাজেট বজাই ৰাখিব। প্ৰেম জীৱনত আজিৰ দিনটো আনন্দময়। সংগীৰ সৈতে ভ্ৰমণ বা একেলগে সময় কটাবলৈ সুযোগ আহিব পাৰে। অবিবাহিত লোকসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব। পাৰিবাৰিক পৰিৱেশ সাধাৰণতে সুখকৰ থাকিব। স্বাস্থ্যৰ দিশত সাধাৰণতে আজি ভালেই থাকিব, যদিও কঁকাল, মাংসপেশী, স্নায়ুৰ সমস্যাই দেখা দিব পাৰে। অলপমান ব্যায়াম আৰু খোজ কাঢ়িলে আপোনাৰ বাবে উপকাৰ পাব। বাহিৰৰ খাদ্য আৰু অতিৰিক্ত মিঠা খাদ্য পৰিহাৰ কৰক। শুভ সময় আবেলি 3 বজাৰ পৰা সন্ধিয়া 5:30 শুভ ৰং হৈছে বেগুনী আৰু হালধীয়া। শুভ সংখ্যা হৈছে 3। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো ভগৱান বৃহস্পতি দেৱক স্মৰণ কৰি ওম বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ জ্ঞান, সৌভাগ্য আৰু ভাগ্য শক্তিশালী হ'ব।
ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 18 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। নমস্কাৰ মকৰ ৰাশিৰ লোকসকলক। আজিৰ দিনটো আপোনালোকৰ বাবে দায়িত্ব, অধ্যৱসায় আৰু লক্ষ্যত স্থিৰ হৈ আগবঢ়াৰ দিন। অলপ দেৰি বা বাধা আহিলেও আপুনি ধৈৰ্য আৰু পৰিশ্ৰমেৰে সেইবোৰ অতিক্ৰম কৰিব পাৰিব। গ্ৰহ নক্ষত্ৰই আজি আপোনাক কৰ্মফল দিছে। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ প্ৰেছাৰ বেছি থাকিব পাৰে। অপদস্থ বিষয়ে আপোনাৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিব পাৰে। পৰিশ্ৰমৰ ফল আজি নাপালেও আগন্তুক দিনত নিশ্চয় পাব। চৰকাৰী কাম, প্ৰশাসনিক কাম বা দীৰ্ঘম্যাদী প্ৰজেক্টত সফলতা দেখা যায়। চাকৰি সলনি কৰিব বিচৰাৰ ক্ষেত্ৰত আজিৰ দিনটো ধৈৰ্য ধৰা ভাল হ'ব। ব্যৱসায়িক দিশত আজিৰ দিনটো লাহে লাহে উন্নতিৰ যোগ। লাভ লাহে লাহে আহিব কিন্তু স্থায়ী হ'ব। আজিৰ দিনটোত পুৰণি ঋণ, টেক্স বা আইনগত বিষয়ত সমাধান কৰাৰ সুযোগ আছে। নতুন ইনভেষ্টৰ ক্ষেত্ৰত সাৱধান হওক। খৰচ অলপ বেছি হ'ব পাৰে, বিশেষকৈ ঘৰ বা পৰিয়ালৰ বাবে। প্ৰেম জীৱনত আজিৰ দিনটো অলপ গভীৰ হ'ব। অনুভূতি প্ৰকাশ কৰিবলৈ সময় ল'ব পাৰে। বিবাহিত জীৱনত দায়িত্ব বৃদ্ধি পাব পাৰে কিন্তু সংগীৰ সহায় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত বয়োজ্যেষ্ঠৰ পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্যৰ দিশত আঁঠু, হাড় বা পিঠিৰ সমস্যা দেখা দিব পাৰে। দীঘলীয়া সময় একে ঠাইতে বহি নাথাকিব। কেলছিয়ামযুক্ত খাদ্য আৰু অলপ ব্যায়াম উপকাৰী হ'ব। টোপনিৰ সময় ঠিক ৰাখক। শুভ সময় ৰাতিপুৱা 7:30 পৰা 10 বজালৈ। শুভ ৰং হৈছে নীলা আৰু ছাই বৰণীয়া। শুভ সংখ্যা হৈছে 4। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো শনিদেৱক স্মৰণ কৰি ওম সং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ বাধা বিঘিনি কমিব আৰু লগতে ধৈৰ্য বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 18 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। নমস্কাৰ কুম্ভ ৰাশিৰ জাতক জাতিসকল। আজিৰ দিনটো আপোনালোকৰ বাবে নতুন চিন্তা, পৰিৱৰ্তন আৰু বিভিন্ন ধাৰণাৰে আগবঢ়াৰ দিন। আপোনাৰ ভিন্নমুখী বুদ্ধি আৰু মানৱিক দৃষ্টিভংগীয়ে আজি বহু লোকক প্ৰভাৱিত কৰিব। যদিও কিছুমান ক্ষেত্ৰত অলপ অস্থিৰতা থাকিব পাৰে, সংযম ৰাখিলে দিনটো আপোনাৰ পক্ষতেই যাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো নতুন আইডিয়া আৰু নতুন পদ্ধতিৰে কাম কৰাৰ সুযোগ পাব। টেকন'লজি, বিজ্ঞান, সমাজসেৱা বা দলগত কামত জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। অপদস্থ বিষয়াই বছে আপোনাৰ ভিন্ন চিন্তাধাৰাক মূল্য দিব। যদিও নিয়ম কানুন এৰি চলিবলৈ নাযাব। চাকৰি সলনি বা নতুন প্ৰস্তাৱ আহিব পাৰে। ব্যৱসায়িক দিশত আজিৰ দিনটো মধ্যমীয়া। নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে কিন্তু আজিৰ দিনটো ডাঙৰ ইনভেষ্টত স্থগিত ৰাখক। বন্ধুবৰ্গ বা নেটৱৰ্কৰ জৰিয়তে লাভৰ সুযোগ আহিব পাৰে। খৰচ অলপ বেছি হ'ব পাৰে, বিশেষকৈ অনলাইন বা প্ৰযুক্তিগত সামগ্ৰী। প্ৰেম জীৱনত আজিৰ দিনটো অলপ অচিন্তিত থাকিব। সংগীৰ লগত চিন্তাধাৰাৰ পাৰ্থক্য থাকিব পাৰে। খোলাখুলিকৈ কথা বতৰাই আপোনাৰ ভুল বুজাবুজি আঁতৰাব। বিবাহিত জীৱনত বন্ধুত্ব বা বুজাবুজিৰ গুৰুত্ব বেছি হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত কোনো নতুন সিদ্ধান্ত ল'ব পাৰে। স্বাস্থ্যৰ দিশত আজি স্নায়ু, ৰক্ত সঞ্চালন বা টোপনিৰ সমস্যা দেখা দিব পাৰে। অতিৰিক্ত চিন্তা এৰাই চলক। নিয়মিতভাৱে খোজ কাঢ়ক। প্ৰাণায়াম আৰু সময়মতে টোপনি অতি প্ৰয়োজনীয়। শুভ সময় দুপৰীয়া 12:30 পৰা আবেলি 3 বজালৈ। শুভ ৰং হৈছে আকাশী নীলা আৰু বেগুনী। শুভ সংখ্যা হৈছে 5। আজিৰ দিনটো ভগৱান শিৱক স্মৰণ কৰি ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি আৰু স্থিৰতা বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 18 ডিচেম্বৰ 2025 বৃহস্পতিবাৰ। নমস্কাৰ মীন ৰাশিৰ জাতক জাতিসকল। আজিৰ দিনটো আপোনালোকৰ বাবে অনুভূতি, কল্পনা আৰু আধ্যাত্মিক শক্তিৰ দিন। আপোনাৰ অন্তৰ্দৃষ্টিয়ে আজি বহু সঠিক পথ দেখুৱাব। যদিও অলপ অস্থিৰতা বা ভ্ৰম থাকিব পাৰে, বিশ্বাস আৰু ধৈৰ্য ৰাখিলে দিনটো শুভ হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ সৃজনশীলতা প্ৰকাশ পাব। কলা, সংগীত, লিখন, শিক্ষা বা সেৱামূলক ক্ষেত্ৰত জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। ওপৰৰ বিষয়ে আপোনাৰ অনুভৱশীলতা আৰু নিষ্ঠাক মূল্য দিব। যদিও বাস্তৱ সিদ্ধান্তত আজিৰ দিনটো মনোযোগ কমিব পাৰে। সময় ব্যৱস্থাপনা গুৰুত্বপূৰ্ণ। চাকৰি সন্ধান কৰি থকা লোকসকলৰ বাবে ভাল খবৰ বা যোগাযোগ আহিব পাৰে।
ব্যৱসায়িক দিশত আজিৰ দিনটো মধ্যমীয়া, লাভ লাহে লাহে আহিব। টকা পইচাৰ ক্ষেত্ৰত আৱেগিক সিদ্ধান্ত নল'ব। পুৰণি পাবলগীয়া টকা আদায় হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত ঋণ বা ডাঙৰ ইনভেষ্ট পৰিহাৰ কৰাটো ভাল। সঞ্চয়ৰ দিশত মনোযোগ দিয়ক। প্ৰেম জীৱনত আজিৰ দিনটো ৰোমান্টিক আৰু সংবেদনশীল। সংগীৰ সৈতে হৃদয়ৰ কথা ভাগ বতৰা কৰিলে সম্পৰ্ক গভীৰ হ'ব। অবিবাহিত লোকৰ বাবে আকৰ্ষণীয় কোনো ব্যক্তিৰ আগমন হ'ব পাৰে। বিবাহিত জীৱনত মৰম আৰু সহানুভূতি বৃদ্ধি পাব। পাৰিবাৰিক পৰিৱেশ শান্ত থাকিব। স্বাস্থ্যৰ দিশত ভৰি, চকু বা ইমিউনিটিৰ সমস্যা দেখা দিব পাৰে। অতিৰিক্ত মানসিক চাপ এৰাই চলক। পৰ্যাপ্ত পৰিমাণে টোপনি, পানী খোৱা আৰু অলপ ধ্যান উপকাৰী হ'ব। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12:30 শুভ ৰং হৈছে হালধীয়া আৰু নীলা। শুভ সংখ্যা হৈছে 3। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো ভগৱান বিষ্ণুক স্মৰণ কৰি ওম নমো ভগৱতে বাসুদেৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি আৰু সৌভাগ্য বৃদ্ধি পাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।